जय सोमनाथ कार्यक्रम में জয় সোমনাথ साथ जुड़ रहे অনুষ্ঠানত আমাৰ সৈতে সংযোজিত আমাৰ আটাইৰে শ্ৰদ্ধেয় লালকৃষ্ণ আদৱানীজী, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, শ্ৰীপদ নায়কজী, অজয় ভাজ, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয়জী, গুজৰাটৰ উপমুখ্যমন্ত্ৰী নীতিন ভাই, লোকসভাত মোৰ সহযোগী ৰাজেশ ভাই, গুজৰাট চৰকাৰৰ পৰ্যটন মন্ত্ৰী জৱাহৰজী, ৱাসন ভাই, সোমনাথ মন্দিৰ ট্ৰাষ্টৰ ট্ৰাষ্টি প্ৰবীণ লাহিৰীজী, ভক্তগণ, ভদ্ৰ মহিলা আৰু ভদ্ৰ লোকসকল, वीडियो कॉन्फ्रेंस के जरिए जुड़ रहा हूं, लेकिन मन से मैं स्वयं এই পবিত্ৰ উপলক্ষত মই ভিডিঅ' কনফাৰেন্স যোগে জড়িত হৈছো যদিও মনেৰে নিজকে ভগৱান শ্ৰী সোমনাথৰ শ্ৰীচৰণত থকা অনুভৱ কৰিছো। মোৰ সৌভাগ্য যে সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে মই এই পুণ্য স্থানৰ সেৱা কৰাৰ সুযোগ পাইছো। আজি পুনৰবাৰ আমি আটাইয়ে এই পবিত্ৰ তীৰ্থৰ কায়াকল্পৰ সাক্ষী হৈছো। আজি মই সমুদ্ৰ দৰ্শন পথ, সোমনাথ প্ৰদৰ্শনী গেলাৰী আৰু পুনৰ নিৰ্মাণৰ পাছত নতুন ৰূপত সজোৱা সোমনাথ মন্দিৰ উদ্বোধন কৰাৰ সৌভাগ্য লাভিছো। आज पार्वती माता मंदिर का शिलान्यास भी हुआ है। লগতে আজি পাৰ্বতী মাতা মন্দিৰৰ আধাৰশিলাও স্থাপন হৈছে। এনেহেন পবিত্ৰ সংযোগ আৰু লগতে পবিত্ৰ শাওণ মাহ, এইখিনি আমাৰ আটাইৰে বাবে ভগৱান সোমনাথজীৰ আশীৰ্বাদৰ ফল বুলি মই ভাবোঁ। এই উপলক্ষে মই আপোনালোক আটাইকে, ট্ৰাষ্টৰ সকলো সদস্য আৰু দেশ বিদেশত থকা ভগৱান সোমনাথজীৰ কোটি কোটি ভক্তক অভিনন্দন জনাইছো। বিশেষকৈ আজি মই লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ চৰণতো প্ৰণাম জনাইছো, যিগৰাকীয়ে ভাৰতৰ প্ৰাচীন গৌৰৱ পুনৰ জীৱিত কৰাৰ দৃঢ় ইচ্ছা শক্তি দেখুৱাই গৈছে। চৰ্দাৰ ডাঙৰীয়াই সোমনাথ মন্দিৰক স্বতন্ত্ৰ ভাৰতৰ স্বতন্ত্ৰ অনুভৱৰ সৈতে সংযুক্ত বুলি মানিছিল। আমাৰ সৌভাগ্যৰ কথা যে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষত স্বাধীনতাৰ অমৃত মহোৎসৱত আমি চৰ্দাৰ ডাঙৰীয়াৰ প্ৰয়াসবোৰ আগবঢ়াই নিছো। সোমনাথ মন্দিৰক নতুন ভব্যতা দিব পাৰিছো। আজি মই লোকমাতা অহিল্যাবাই হোলকৰকো প্ৰণাম জনাইছো, যিগৰাকীয়ে বিশ্বনাথৰ পৰা সোমনাথ পৰ্যন্ত অগণন মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। প্ৰাচীনতা আৰু আধুনিকতাৰ যি সংগম তেওঁৰ জীৱনত আছিল, আজি দেশে সেইখিনিক নিজৰ আদৰ্শ বুলি মানি অগ্ৰসৰ হৈছিল। বন্ধুসকল, ষ্টেচু অৱ ইউনিটিৰ পৰা কচ্ছৰ কায়াকল্প পৰ্যন্ত পৰ্যটনৰ সৈতে আধুনিকতা সংযোজিত হৈ পৰাৰ সময়ত পৰিণাম কেনে হ'ব পাৰে, গুজৰাটে সেইখিনি নিবিড়ভাৱে দেখিছে। এইটো প্ৰতিচোৱা কালৰ আহ্বান যে আমি ধাৰ্মিক পৰ্যটনৰ দিশতো ন ন সম্ভাৱনাৰ সন্ধান কৰিব লাগে। স্থানীয় অৰ্থব্যৱস্থাৰ সৈতে তীৰ্থযাত্ৰাৰ যি সম্পৰ্ক আছে তাক অধিক শক্তিশালী কৰিব লাগে। উদাহৰণস্বৰূপে
সমগ্ৰ দেশ আৰু पूरे বিদেশৰ देश পৰা और दुनिया से श्रद्धालु ভক্তসকল সোমনাথ दर्शन करने মন্দিৰ आते थे। দৰ্শন কৰিবলৈ আহে लेकिन अब यहाँ समुद्र दर्शन पथ, प्रदर्शनी, पिलग्रिम प्लाजा और शॉपिंग कॉम्प्लेक्स भी पर्यटकों को आकर्षित करेंगे। अब यहां आने वाले श्रद्धालु जूना सोमनाथ मंदिर के भी आकर्षक स्वरूप का दर्शन करेंगे। नए पार्वती मंदिर কিন্তু का এতিয়া दर्शन ইয়াত करेंगे। সমুদ্ৰ দৰ্শন পথ इससे প্ৰদৰ্শনী यहाँ পিলগ্ৰিম नए প্লাজা अवसरों আৰু শ্বপিং কমপ্লেক্সে নয়ে ৰোজগাৰ পৰ্যটকসকলক का भी সৃজন होगा। আকৰ্ষণ কৰিব और स्थान की এতিয়াৰ दिव्यता পৰা भी ইয়ালৈ অহা দৰ্শনাৰ্থীসকলে यही नहीं, জোনা সোমনাথ মন্দিৰৰো जैसे আকৰ্ষণীয় निर्माण স্বৰূপ से দৰ্শন কৰিবলৈ পাব समुद्र के किनारे নতুন खड़े পাৰ্বতী हमारे মন্দিৰ मंदिर की দৰ্শন কৰিবলৈ পাব सुरक्षा भी बढ़ेगी। ইয়াৰ দ্বাৰা ইয়াত ন সুযোগ আৰু ন सोमनाथ জীৱিকাৰ एग्जीबिशन সৃষ্টি गैलरी হ'ব का लोकार्पण भी हुआ है। আৰু পৰ্যটন স্থলসমূহৰ इससे हमारे অভিনৱত্বও বাঢ়িব युवाओं, आने वाली पीढ़ी को ইমানেই নহয় उस इतिहास से প্ৰমোনেডৰ जोड़ने का দৰে নিৰ্মাণসমূহে हमारी आस्था को সমুদ্ৰ তটত उसके অৱস্থিত प्राचीन আমাৰ स्वरूप में মন্দিৰৰ देखने का, সুৰক্ষাও বাঢ়িব उसे समझने का। আজি ইয়াত সোমনাথ এক্সিবিশ্যন গেলাৰীৰো साथियों, শুভ উদ্বোধন হৈছে सोमनाथ तो सदियों से ইয়াৰ দ্বাৰা আমাৰ যুৱক सदा যুৱতীসকলক शिव की भूमि रही। নতুন প্ৰজন্মক ইয়াৰ ইতিহাসৰ সৈতে সংযোজিত কৰাৰ गया है আমাৰ আস্থাক ইয়াৰ প্ৰাচীন স্বৰূপত চোৱাৰ शंकर, সেইখিনি বুজি উঠাৰ এটা जो সুযোগ कल्याण দিব को, जो सिद्धि को प्रदान करे, वो शिव है। ये शिव ही है जो विनाश में भी विकास का बीज বন্ধুসকল अंकुरित करते हैं। সোমনাথটো বহু শতিকা संहार জুৰি में भी सृजन সদাশিৱৰ को जन्म ভূমি देते हैं। হিচাপে পৰিগণিত হৈ আহিছে इसलिए शिव अविनाशी है, আৰু আমাৰ শাস্ত্ৰটো কৈছে अव्यक्त है, শংকৰোতি সহ শংকৰ अनादि है। অৰ্থাৎ और इसलिए যিগৰাকীয়ে কল্যাণ আৰু সিদ্ধি প্ৰদান কৰে इसलिए शिव তেওঁৱে में শিৱ हमारी आस्था এইজনা শিৱই हमें समय की सीमाओं যি से বিনাশতো परे বিকাশৰ বীজ অংকুৰিত কৰে हमारे अस्तित्व সংহাৰতো का সৃজনক बोध कराती জন্ম है। দিয়ে हमें समय সেইবাবে की चुनौतियों से শিৱ হ'ল অবিনাশী जूझने की অব্যাপ্ত शक्ति देती है। আৰু শিৱ হ'ল और অনাদি सोमनाथ का ये আৰু मंदिर এইবাবে শিৱক हमारे অনাদি इस যোগী বুলিও কোৱা आत्मविश्वास হয় का एक এই प्रेरणा কাৰণে स्थल है। শিৱত আমাৰ আস্থাই साथियों, আমাক সময়ৰ সীমা পাৰ হৈ নিজৰ অস্তিত্ব বোধ কৰায় इस भव्य আমাক সময়ৰ संरचना को প্ৰত্যাহ্বানবোৰৰ সৈতে देखता है, तो उसे মোকাবিলা केवल কৰিবলৈ एक শক্তি প্ৰদান मंदिर ही কৰে नहीं दिखाई देता, ইয়াৰ উপৰি उसे সোমনাথ एक মন্দিৰ হ'ল ऐसा अस्तित्व আমাৰ दिखाई এই देता है, আত্মবিশ্বাসৰ এক প্ৰেৰণাৰ উৎস सैकड़ों हजारों सालों से বন্ধুসকল प्रेरणा दे आ रहा আজি বিশ্বত যিকোনো ব্যক্তিয়ে जो এই मानवता আড়ম্বৰপূৰ্ণ के मूल्यों की সংৰচনা घोषणा करता है। দেখিবলৈ পালে एक তেওঁ ऐसा কেৱল এটা पथ মন্দিৰকে দেখা নাপায় जिसे তেওঁ हजारों এনে साल এক पहले অস্তিত্ব দেখা পায় हमारे যিটোৱে ऋषियों ने বহু হাজাৰ বছৰৰ পৰা क्षेत्र, প্ৰেৰণা যোগাই আহিছে यानी যিটোৱে प्रकाश মানৱ का, সমাজৰ প্ৰমূল্যবোৰো ज्ञान का क्षेत्र ঘোষণা बताया। কৰি আছে और जो आज ই भी এনে এক স্থল যাক নেকি কেইবা হাজাৰ বছৰ পূৰ্বে ये आह्वान कर আমাৰ रहा है ঋষিসকলে कि প্ৰভাস ক্ষেত্ৰ অৰ্থাৎ প্ৰকাশৰ জ্ঞানৰ ক্ষেত্ৰ হিচাপে অভিহিত কৰিছিল आस्था को যি পুণ্যস্থানে আজিও चला नहीं সমগ্ৰ जा বিশ্বৰ প্ৰতি এই আহ্বান सकता। জনাই मंदिर আছে को সত্যক অসত্যৰে পৰাজিত কৰিব পৰা নাযায় আস্থাক আতংকেৰে পদানত কৰিব পৰা নাযায় यहाँ की मूर्तियों को বহু বছৰ জোৰা ইতিহাসত এই মন্দিৰ কিমানবাৰ যে उसका ভঙা अस्तित्व নহৈছিল मिटाने की हर कोशिश ইয়াৰ की गई। মূৰ্তিবোৰ ভাঙি পেলোৱা হৈছিল ইয়াৰ অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে সকলো প্ৰচেষ্টা চলোৱা হৈছিল वे उतनी ही बार কিন্তু वो ইয়াক खड़ा हुआ। যিমানবাৰে ভঙা হৈছিল তেওঁ সিমানবাৰেই পুনৰ গঢ় লৈছিল आज भारत ही नहीं, সেয়ে ভগৱান সোমনাথ মন্দিৰ আজি एक ভাৰততে विश्वास নহয় है और एक সমগ্ৰ आश्वासन বিশ্বৰ भी বাবে এক বিশ্বাস আৰু जो এক तोड़ने वाली আশ্বাসো शक्तियां हैं, जो आतंक ধ্বংসকামী के যিবোৰ बलबूते অপশক্তি साम्राज्य আছে खड़ा करने वाली সন্ত্ৰাসৰ বলেৰে সাম্ৰাজ্য স্থাপন কৰিবলৈ বিচৰা যি মানসিকতা আছে कुछ समय के लिए সেইবোৰ কোনো এটা সময়ত অলপ সময়ৰ বাবেও
সক্ষম হ'ব পাৰিলেও সেইবোৰৰ অস্তিত্ব কদাপিও স্থায়ী হ'ব নোৱাৰে। মানৱ সমাজক সৰহ দিনলৈ দমন কৰি ৰাখিব নোৱাৰে। আততায়ীৰ হাতত সোমনাথ মন্দিৰ বিধ্বস্ত হোৱাটো যিদৰে সেই সময়ত প্ৰাসংগিক আছিল, আজিও বিশ্বই এনেবোৰ আদৰ্শক লৈ আশংকা কৰিবলৈ লোৱা পৰত সিমানেই প্ৰাসংগিক। जब विश्व ऐसी विचारधाराओं से आशंकित है। साथियों, हम सभी जानते हैं सोमनाथ मंदिर की पुनर्निर्माण से लेकर भव्य विकास की ये यात्रा केवल বন্ধুসকল, আমি আটাই জানো সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ইয়াৰ আড়ম্বৰপূৰ্ণ এই বিকাশ যাত্ৰা কেৱল কেইটামান বছৰ বা কেইটামান দশকৰ পৰিণাম নহয়। ই হ'ল শতিকাৰ পিছত শতিকাজোৰা দৃঢ় ইচ্ছাশক্তি আৰু আদৰ্শগত প্ৰবাহৰ পৰিণাম। ৰাজেন্দ্ৰ প্ৰসাদজী, চৰ্দাৰ বল্লভভাই পেটেল আৰু KM মুন্সীৰ দৰে মহৎ ব্যক্তিসকলে এই অভিযানৰ বাবে স্বাধীনতাৰ পাছতো আহুকালৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু শেষত গৈ 1950 চনত সোমনাথ মন্দিৰে আধুনিক ভাৰতৰ দিব্য স্তম্ভৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে দৃঢ় সংকল্প সহকাৰে দেশ আজি আৰু আগবাঢ়ি গৈছে। আজি ৰাম মন্দিৰৰ ৰূপত নতুন ভাৰতৰ গৌৰৱৰ প্ৰকাশ স্তম্ভ निर्माण होने লৈছে। इसलिए जब मैं भारत जोड़ो आंदोलन की बात करता हूं तो उसका भाव केवल भौगोलिक या वैचारिक जुड़ाव तक सीमित नहीं है। ये भविष्य के भारत के निर्माण के लिए हमें हमारे अतीत से जोड़ने का বন্ধুসকল, আমাৰ মানসিকতা হ'ব লাগে ইতিহাসৰ পৰা শিক্ষা লৈ বৰ্তমানক শুধৰুৱাৰ, এক নতুন ভৱিষ্যত নিৰ্মাণ কৰাৰ। সেইবাবে ভাৰত জোড়ো আন্দোলনৰ বিষয়ে কওঁতে মোৰ ভাৱটো কেৱল ভৌগোলিক আৰু আদৰ্শগত ধাৰাতে সীমাবদ্ধ হৈ নাথাকে। ই হ'ল ভৱিষ্যতৰ ভাৰত নিৰ্মাণৰ বাবে আমাক নিজৰ অতীতৰ সৈতে সংযোজিত কৰাৰো এক সংকল্প। এই আত্মবিশ্বাসৰ আধাৰতে আমি অতীতৰ ভগ্নাৱশেষৰ ওপৰত আধুনিক গৌৰৱৰ থল সৃষ্টি কৰিছোঁ। অতীতৰ প্ৰেৰণাবোৰক সজাই পৰাই লৈছোঁ। যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদজী সোমনাথলৈ আহিছিল, তেতিয়া তেওঁ কোৱা কথাখিনি আমি সদায় মনত ৰাখিব লাগিব। তেওঁ কৈছিল, কেইবা শতিকাৰ আগতে ভাৰত সোণ আৰু ৰূপৰ ভাণ্ডাৰ আছিল। বিশ্বৰ মুঠ সোণৰ এটা ডাঙৰ অংশ সেই দিনত ভাৰতৰ মন্দিৰবোৰতে আছিল। মোৰ দৃষ্টিত সোমনাথৰ পুনৰ নিৰ্মাণ সেইদিনাহে সম্পূৰ্ণ হ'বগৈ যেতিয়া নেকি এই আধাৰৰ ওপৰত বিশাল মন্দিৰৰ লগতে সমৃদ্ধ আৰু সম্পন্ন ভাৰতৰ বিশাল ভাৱনাটো প্ৰস্তুত হৈ উঠিব। ইতিহাস আৰু আস্থা কা মূল ভাৱ है सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास। সমৃদ্ধ ভাৰতৰ সেই ভৱন যাৰ প্ৰতীক হ'ব সোমনাথ মন্দিৰ। আমাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদজীৰ এই সপোন আমাৰ আটাইৰে বাবে এক মহৎ প্ৰেৰণাৰ উৎস। বন্ধুসকল, আমাৰ বাবে ইতিহাস আৰু আস্থাৰ মূল ভাৱটো হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। আমাৰ দেশত
স্থাপিত যি দ্বাদশ জ্যোতিৰ্লিংগ আছে তাৰ আৰম্ভণি সৌৰাষ্ট্ৰ সোমনাথমৰ লগতে সোমনাথ মন্দিৰৰ সৈতে হৈছিল। পশ্চিমে সোমনাথ আৰু নাগেশ্বৰৰ পৰা আৰম্ভ কৰি পূবে বৈদ্যনাথ পৰ্যন্ত, উত্তৰে বাবা কেদাৰনাথৰ পৰা আৰম্ভ কৰি দক্ষিণে ভাৰতৰ অন্তিম প্ৰান্তত বিৰাজমান শ্ৰীৰামেশ্বৰ পৰ্যন্ত এই 12টা জ্যোতিৰ্লিংগই সমগ্ৰ ভাৰতক পৰস্পৰৰ সৈতে একতাৰ দোলেৰে বান্ধি ৰখাৰ কাম কৰিছে। একেধৰণে আমাৰ 4 ধামৰ ব্যৱস্থাই, আমাৰ 56 শক্তিপীঠৰ সংকল্পই, আমাৰ ভিন ভিন স্থানত ভিন ভিন তীৰ্থস্থাপনে আমাৰ আস্থাৰ এই ৰূপৰেখাই স্বৰূপাৰ্থত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অভিব্যক্তি সূচায়। सोमनाथ के दर्शन करने वाले श्रद्धालुओं को देखते हैं या दक्षिण भारत के हजारों हजार भक्तों को काशी की मिट्टी को मस्तक पर लगाते देखते हैं तो आपको यह एहसास हो जाता है कि भारत की ताकत क्या है। हम एक दूसरे की भाषा नहीं समझ रहे हैं, वेशभूषा भी अलग, खान पान की आदतें भी अलग, लेकिन हमें एहसास होता है हम एक हैं। এটা কথাক লৈ বিশ্ব বহু যুগৰ পৰা স্তম্ভিত হৈ আহিছে যে ইমানখিনি বৈচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰতখন কেনেকৈ এক হৈ আছে, আমি কেনেকৈ ঐক্যবদ্ধ হৈ আছো। কিন্তু আপুনি যেতিয়া পূবৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি পশ্চিমৰ সোমনাথ দৰ্শনৰ বাবে অহা দৰ্শনাৰ্থীসকলক দেখিবলৈ পায়, অথবা দক্ষিণ ভাৰতৰ হাজাৰ হাজাৰ ভক্তক কাশীৰ মাটিত মস্তক স্পৰ্শ কৰা দেখা পায়, তেতিয়া আপুনি ভাৰতৰ শক্তি কি অনুভৱ কৰিব পাৰে। আমি আনৰ ভাষা বুজি নাপাব পাৰোঁ, আমাৰ বেশভূষা সুকীয়া হ'ব পাৰে, খাদ্যাভ্যাস সুকীয়া হ'ব পাৰে, তত্ৰাচ আমি এক বুলি অনুভৱ কৰোঁ। আমাৰ এই আধ্যাত্মিকতাই বহু যুগ ধৰি ভাৰতক একতাৰ দোলেৰে বন্ধন কৰাত, পৰস্পৰৰ মাজত বিনিময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। ইয়াক অহৰহ সুদৃঢ় কৰি যোৱাটো আমাৰ আটাইৰে পৰম দায়িত্ব। বন্ধুসকল, ভাৰতৰ যোগ, দৰ্শন, আধ্যাত্ম আৰু সংস্কৃতিৰ প্ৰতি আজি সমগ্ৰ বিশ্ব আকৰ্ষিত হৈছে। আমাৰ নতুন প্ৰজন্মৰ মাজতো এতিয়া শিপাৰ সৈতে জড়িত হোৱাৰ নতুন জাগৰণ আহিছে। সেয়ে আমাৰ টুৰিজিম আৰু আধ্যাত্মিক টুৰিজিমৰ ক্ষেত্ৰত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্ভাৱনা বাঢ়িছে। এই সম্ভাৱনাবোৰক সাকাৰ কৰিবলৈ দেশে আজি আধুনিক আন্তঃগাঁথনি গঢ়িবলৈ লৈছে, হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ লৈছে। উদাহৰণস্বৰূপে ৰামায়ণ চাৰ্কিটৰ জৰিয়তে দেশ বিদেশৰ অগণন ৰাম ভক্তই ভগৱান ৰামৰ জীৱনৰ সৈতে জড়িত ন ন স্থানৰ তথ্য লাভ কৰিব পাৰিছে। ভগৱান ৰাম কেনেকৈনো সমগ্ৰ ভাৰতৰ ৰাম হৈ পৰিল, এই স্থানসমূহলৈ গৈ আজি আমি সেইখিনি অনুভৱ কৰাৰ সুবিধা পাইছোঁ। একেধৰণে বুদ্ধ চাৰ্কিটে সমগ্ৰ বিশ্বৰ বৌদ্ধ অনুগামীসকলক ভাৰতলৈ আহিবলৈ, পৰ্যটন কৰিবলৈ সুবিধা দিছে। उनके अपनेपन का बोध कराया, लेकिन दुर्भाग्य से जब हम सक्षम हुए, जब हमारे पास आधुनिक तकनीक और संसाधन आए, तो हमने इन इलाकों को दुर्गम समझकर उसे छोड़ दिया। हमारे पर्वतीय इलाके इसका बहुत बड़ा उदाहरण है।
এই কামবোৰ এতিয়া ক্ষিপ্ৰতাৰে আগুৱাই নিয়া হৈছে। সেইদৰে আমাৰ পৰ্যটন মন্ত্ৰণালয়ে স্বদেশ দৰ্শন স্কীমৰ অন্তৰ্গত 15টা ভিন ভিন বিষয়বস্তুৰ ওপৰত টুৰিষ্ট চাৰ্কিট বিকশাই তুলিছে। এই চাৰ্কিটবোৰৰ জৰিয়তে দেশৰ অনেক অৱহেলিত অঞ্চলতো পৰ্যটন আৰু বিকাশৰ সুযোগ সৃষ্টি হৈছে। বন্ধুসকল, আমাৰ পূৰ্বজসকলৰ ইমান বিশাল দূৰদৃষ্টি আছিল যে তেওঁলোকে দূৰ দূৰণিৰ অঞ্চলবোৰকো আমাৰ আস্থাৰ সৈতে সংযোজিত কৰাৰ কাম কৰিছিল। তেওঁলোকক আপোনত্ববোধ কৰাইছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে যেতিয়া আমি সক্ষম হলো, যেতিয়া আমাৰ হাতলৈ আধুনিক প্ৰযুক্তি আৰু সাধনবোৰ আহিল, তেতিয়াও আমি এনে অঞ্চলবোৰক দুৰ্গম জ্ঞান কৰি সেইবোৰক ত্যাগ কৰিছিলোঁ। আমাৰ পৰ্বতীয়া অঞ্চলবোৰ হ'ল এনে দৃষ্টিভংগীৰ জ্বলন্ত উদাহৰণ। কিন্তু আজি দেশে এইসমূহ পবিত্ৰ তীৰ্থৰ দূৰত্বও ওলাই কৰিছে। বৈষ্ণোদেৱীৰ মন্দিৰৰ চৌপাশৰ বিকাশ হওক অথবা পূৰ্বোত্তৰ পৰ্যন্ত সম্প্ৰসাৰিত হাইটেক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, আজি দেশত আপোনজনৰ পৰা নিলগতা হ্ৰাস পাই আহিছে। সেইদৰে 2014 চনত দেশে তীৰ্থস্থানসমূহৰ বিকাশৰ বাবে প্ৰসাদ স্কীম ঘোষণা কৰিছিল। এই আঁচনিৰ অন্তৰ্গত দেশত প্ৰায় 40খন বৃহৎ তীৰ্থস্থানৰ বিকাশ সাধন কৰি থকা হৈছে। ইয়াৰে 15টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে। গুজৰাটতো 100 কোটিৰো অধিক ব্যয়েৰে 3টা প্ৰকল্পত প্ৰসাদ যোজনাৰ কাম চলি আছে। গুজৰাটত সোমনাথ মন্দিৰ আৰু অন্যান্য টুৰিষ্ট স্পট তথা চহৰসমূহক পৰস্পৰ সংযোজিত কৰিবৰ কাৰণে কানেক্টিভিটিত বিশেষ মনোযোগ দিয়া হৈছে। সেইদৰে সমগ্ৰ দেশত 19টা আইকনিক টুৰিষ্ট ডেষ্টিনেশ্যন চিনাক্ত কৰি সেইবোৰ বিকশাই তুলিবলৈ লোৱা হৈছে। এই প্ৰকল্পবোৰে আমাৰ পৰ্যটন উদ্যোগক সমাগত দিনবোৰত এক নতুন বলবীৰ্য প্ৰদান কৰিব। বন্ধুসকল, পৰ্যটনৰ জৰিয়তে আজি দেশে সৰ্বসাধাৰণ লোকক সংযোজিত কৰাই নহয়, বৰঞ্চ নিজকো আগবঢ়াই নিছে। ইয়াৰ পৰিণামস্বৰূপে 2013 চনত ট্ৰেভেল এণ্ড টুৰিজিম কম্পিটিটিভনেছ ইণ্ডেক্সত 65তম স্থানত থকা ভাৰতে 2019 চনত 34তম স্থানলৈ উঠাব পাৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যটন বৃদ্ধিৰ বাবে দেশে বিগত 7 বছৰত গ্ৰহণ কৰা বিভিন্ন নীতিগত সিদ্ধান্তৰ ফল দেশে আজি লাভ কৰিব পাৰিছে। ই ভিছা ৰিজিম, ভিছা অন এৰাইভেলৰ দৰে সুবিধাবোৰ আগবঢ়াইছে আৰু ভিছাৰ মাচুলো হ্ৰাস কৰিছে। পৰ্যটন ছেক্টৰত আতিথ্যৰ বাবে প্ৰযোজ্য GSTৰ হাৰো কম কৰিছে। ইয়াৰ দ্বাৰা পৰ্যটন খণ্ডটো যথেষ্ট লাভান্বিত হ'ব আৰু মহামাৰীৰ বিৰূপ প্ৰভাৱৰ পৰা মুক্ত হোৱাটো সহায় হ'ব। পৰ্যটকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। কোনো পৰ্যটক ইয়ালৈ আহিলে তেওঁ এডভেঞ্চাৰৰ প্ৰতিও আগ্ৰহ জন্মে। এই দৃষ্টিৰে দেশে 120টা পৰ্বত শৃংগক ট্ৰেকিঙৰ বাবে মুকলি কৰিছে। নতুন ঠাইলৈ আহি পৰ্যটক যাতে অসুবিধাত নপৰে, তেওঁ নতুন ঠাইৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে, তাৰ বাবে গাইডসকলক প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰে জীৱিকাৰ সুযোগো যথেষ্ট ওলাব। বন্ধুসকল, আমাৰ দেশৰ পৰম্পৰাবোৰে আমাক কঠিন সময় অতিক্ৰম কৰি আলৈ আহুকালবোৰ পাহৰি আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে। আমি দেখিবলৈ পাইছো কৰোনা মহামাৰী এই সময়ছোৱাতো পৰ্যটন খণ্ডৰ বাবে আশাৰ কিৰণ আছে।
সেইবাবে আমি নিজৰ পৰ্যটনৰ চৰিত্ৰ আৰু हमें সংস্কৃতিক ये भी ध्यान रखना নিৰন্তৰ প্ৰসাৰিত কৰি আগবঢ়াই নিব লাগিব আৰু নিজেও আগবাঢ়িব লাগিব। जरूरी बचाव का पूरा কিন্তু লগতে এই কথাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব যাতে আমি অত্যাৱশ্যকীয় সাৱধানতাসমূহ আৰু প্ৰতিৰোধৰ উপায়বোৰ মানি চলোঁ। মোৰ বিশ্বাস এই চিন্তাধাৰাৰে দেশ অগ্ৰসৰ হৈ থাকিব আৰু আমাৰ পৰম্পৰা, আমাৰ গৌৰৱে আধুনিক ভাৰতৰ নিৰ্মাণত আমাক গতি প্ৰদান কৰি भगवान থাকিব। सोमनाथ का हम पर आशीर्वाद बना रहे ভগৱান সোমনাথৰ আশীৰ্বাদ कल्याण करने के लिए আমাৰ ওপৰত বৰ্ষণ হৈ থাকক। नई नई क्षमता দৰিদ্ৰজনৰ नई কল্যাণৰ नई হকে ऊर्जा प्राप्त আমি होती ন रहे ন ক্ষমতা, ताकि ন ন শক্তি লাভ सबके কৰি कल्याण থাকিম, के मार्ग যাতে को সৰ্বজনৰ हम কল্যাণৰ समर्पित मार्गক भाव से আমি সমৰ্পণৰ सेवा মনোভাৱেৰে करने के मार्ग সেৱা के কৰাৰ माध्यम से মাধ্যমেৰে সৰ্বসাধাৰণৰ जनसामान्य के জীৱনলৈ जीवन में बदलाव পৰিৱৰ্তন ला আনিব পাৰোঁ। इन्हीं এইখিনি शुभकामनाओं के साथ শুভকামনাৰে आप আপোনালোক सभी को আটাইকে बहुत बहुत धन्यवाद। বহুত বহুত जय ধন্যবাদ। सोमनाथ।